অসমীয়া সমাজৰ প্ৰত্যেকটো শুভ কাম, পূজা আৰু ধৰ্মীয় অনুষ্ঠানত বন্তি জ্বলোৱা হয়। আমি সুখ আৰু শান্তি কামনা কৰি বন্তি জ্বলাওঁ। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বন্তিৰ বিষয়ে কেইটামান বিশেষ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পাব। তেনেহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ ফালে আগবাঢ়ো। সনাতন ধৰ্মত জ্বলি থকা চাকিৰ বিশেষ গুৰুত্ব আছে। প্ৰত্যেকটো শুভ কাম, পূজা আৰু ধৰ্মীয় অনুষ্ঠানত বন্তি এগছ জ্বলোৱা হয়। আমি সুখ আৰু শান্তিৰ কামনা কৰি বন্তি জ্বলাই দিওঁ। আমাৰ দেশত কোনো পূজা বন্তি জ্বলোৱাৰ অবিহনে সম্পূৰ্ণ নহয়। কিয় জানেনে? এই বন্তিৰ শিখাই আমাক বহু সময়ত বহু ভাল আৰু বেয়া সময়ৰো সংকেত দিয়ে। এই ক্ষেত্ৰত বন্তিৰ শিখাৰ আকৃতি অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। পূজাৰ সময়ত বন্তিৰ শিখাৰ আকৃতিয়ে বহুতো বাৰ্তাও প্ৰেৰণ কৰে। ভূপালৰ জ্যোতিষী তথা বাস্তুৰ পৰামৰ্শদাতা পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাই বন্তিৰ গঠন আৰু জীৱনৰ লগত কেনে সম্পৰ্ক আছে এই বিষয়ে আলোকপাত কৰিছে। তেনেহ'লে বলকচোন জানি লওঁ। শকুন শাস্ত্ৰ অনুসৰি পূজাৰ সময়ত বন্তি জ্বলোৱাৰ পাছত যদিহে হঠাৎ বন্তি গছি উজ্জ্বল হৈ পৰে, তেনেহ'লে সেয়া অতিকৈ শুভ সংকেত, অৰ্থাৎ ইয়াক অতিকৈ শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ এয়া যে ভগৱানে আপোনাৰ ওপৰত সন্তুষ্ট আৰু অতি সোনকালে আপোনাৰ সকলো মনৰ ইচ্ছাও পূৰণ হ'ব। পূজা কৰাৰ সময়ত যদিহে বন্তিৰ শিখা ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে, তেনেহ'লে তাৰ অৰ্থ হ'ল আপোনাৰ পূজা সফল হৈছে। আৰু আপোনাৰ পূজা সফল হ'লে আপুনি ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। ফুলৰ আকৃতি। বন্তি জ্বলোৱাৰ পাছত যদিহে বন্তিৰ শিখাই ফুলৰ আকৃতি লয়, তেনেহ'লে সেয়া আমাৰ জীৱনৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ এয়ে যে আপুনি যি প্ৰাৰ্থনা কৰি আছে সেই প্ৰাৰ্থনা ভগৱানে লাভ কৰিছে আৰু আপোনাৰ পূজা সম্পূৰ্ণ সফল হ'ব। আপোনাৰ কামনা শীঘ্ৰেই পূৰণ হ'ব। পূজা কৰাৰ সময়ত যদিহে বন্তিৰ শিখাই ত্ৰিশূলৰ আকৃতি লয়, তেনেহ'লে সেয়া আপোনাৰ পূজা ভগৱান শিৱৰ ওচৰ পোৱাৰ লক্ষণ। আপোনাৰ জীৱনত শীঘ্ৰেই সফলতা আহি আছে। পূজাৰ সময়ত যদিহে শিখাই ময়ূৰৰ পাখিৰ আকৃতি লয়, তেনেহ'লে সেয়াও অত্যন্ত শুভ বুলি কোৱা হয়। বন্তিয়ে ময়ূৰৰ পাখিৰ আকৃতিয়ে আপোনাৰ বিবাহিত জীৱন সুখৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদিহে বন্তিয়ে চক্ৰ সদৃশ আকৃতি লয়, তেনেহ'লে সেয়া আপোনাৰ ঘৰলৈ সুখবৰৰ লক্ষণ বুলি গণ্য কৰা হয়। আৰু যদিহে বন্তিৰ শিখা সম্পূৰ্ণৰূপে জ্বলি নুঠে তথা পূজাৰ সকলো সময়তে চাকিৰ উজ্জ্বলতা কমি থাকে, তেনেহ'লে সেয়া কোনো এক বেয়া ইংগিত হ'ব পাৰে বুলিও কোৱা হয়। বন্তিৰ শিখা হঠাৎ নুমাই যোৱাটো এক অশুভ লক্ষণ বুলি ভবা হয়। বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোনসকলৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।